নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 14 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ পশ্চিম বংগৰ প্ৰতিবাদৰ ভয়াবহ পৰিস্থিতিৰ বাবে দায়ী হৈছে বিজেপি চৰকাৰ বিজেপি চৰকাৰে ওয়াকফ আইন বলবৎ কৰি দেশত অৰাজকতাৰ সৃষ্টি কৰিছে বিজেপি চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান জনাইছে তৃণমূল কংগ্ৰেছে মমতা বেনাৰ্জীয়ে কৈছে বিজেপিৰ বাবেই আজি পশ্চিম বংগত এই পৰিস্থিতিৰ সৃষ্টি হৈছে তিনিজনকৈ নিৰীহ লোকক গুলিয়াই হত্যা কৰা হৈছে বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ আৰৰ মূল দলটোৱে হৈছে বিজেপিয়ে ওয়াকফ আইন আনি মুছলমানৰ অধিকাৰ খৰ্ব কৰাৰ বাবেই আজি মুছলমানে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে পৰৱৰ্তী খবৰ অসমত ওয়াকফ আইনক লৈ প্ৰতিবাদ কৰিলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আইন হাতত তুলি ললে পৰিস্থিতি বেয়া হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ হিমন্ত বিশ্ব শৰ্মা প্ৰতিবাদ কৰাত আমাৰ আপত্তি নাই কিন্তু আইন হাতত তুলি ললে পৰিস্থিতি বেয়াৰ ফালে যাব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই অসম এতিয়া শান্তিপূৰ্ণ ঠাই প্ৰতিবাদ আৰু স্মাৰক পত্ৰ দিয়াত কোনো আপত্তি নাই কিন্তু আইন হাতত তুলি ললে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ পেলেষ্টাইনৰ গাজাত ৩৬খনকৈ হস্পিটাল ধ্বংস কৰিছে ইজৰাইলী সৈন্যই বোমা বৰ্ষণ কৰি ৩৬খন হস্পিটাল ধ্বংস কৰিছে ইজৰাইলে যোৱাকালি গাজাৰ এখন হস্পিটালত ইজৰাইলে বোমা বৰ্ষণ কৰিছে আল আহালি বাপ্টিষ্ট হস্পিটালত এই বোমা বৰ্ষণ কৰাৰ ফলতেই বহু লোকৰ মৃত্যু হৈছে এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো কেনে ধৰণে আল আহালি বাপ্টিষ্ট হস্পিটাল ধ্বংস কৰিছে তাৰ ছবি ইজৰাইলে এটাৰ পিছত এটাকৈ হস্পিটালত টাৰ্গেট কৰিছে এটাৰ পিছত এটাকৈ হস্পিটালৰ ওপৰত বোমা বৰ্ষণ কৰি ধ্বংস কৰিছে আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসাৰ বাবে এতিয়া ঠাই নোহোৱা হৈ পৰিছে পেলেষ্টাইনৰ গাজাত আন এটা খবৰ বিজেপি চৰকাৰখনে ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে ওয়াকফ সম্পত্তি বেদখল মুক্ত কৰক অন্যথা ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ উদালগুৰিৰ উৰাঙৰ ধনশ্ৰীত ওয়াকফ সংশোধনী আইন বাতিলৰ দাবীৰে নেমচুৰ গণপ্ৰতিবাদ উত্তাল গণপ্ৰতিবাদত উপস্থিত নেমচুৰ সভাপতি বদৰুল ইছলামে কৈছে মুছলমানৰ সম্পত্তি কোনো পধ্যে চৰকাৰৰ হাতত তুলি দিয়া নহব মুছলমানৰ সম্পত্তি সংৰক্ষণ কৰিব লাগিব আন এটা খবৰ পশ্চিম বংগৰ মুৰ্ছিদাবাদত হোৱা ভয়াবহ কাণ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই কৈছে 40%ৰো অধিক ইছলাম সম্প্ৰদায়ৰ লোক থকাৰ পাছতো আমাৰ ৰাজ্যৰ প্ৰশাসনৰ সক্ৰিয়তা আৰু প্ৰশংসনীয় পদক্ষেপৰ ফলস্বৰূপে আজি ৰাজ্যৰ আইন পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিছে ইয়াৰ বিপৰীতে 30%ৰো কম মুছলমান লোক থকা পশ্চিম বংগত এটি সম্প্ৰদায়ক হুকি কৰিবৰ কাৰণে ইন্দি গোটৰ সদস্য মমতা বেনাৰ্জীয়ে যি হিংসাৰ লীলা চলাইছে সেয়া কেৱল ভোট বেংক বচাবলৈ কৰা তুখনৰ নগ্ন স্বৰূপ ৰাজনৈতিক লাভৰ বাবে আইন শৃংখলাক ত্যাগ কৰি যি হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰা হৈছে তাত সাধাৰণ জনতাৰ সুৰক্ষা সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সামাজিক স্থিৰতা সম্পূৰ্ণৰূপে হানি হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ ৰাছিয়াই ভয়ংকৰ আক্ৰমণ কৰিছে ইউক্ৰেইনৰ ওপৰত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে ইউক্ৰেইনৰ চহৰ সুমিৰ মাজমজিয়াত 30 জনতকৈ অধিক লোকৰ মৃত্যু হৈছে ৰাছিয়াৰ ভয়ংকৰ বেলিষ্টিক মিছাইলৰ আক্ৰমণত 100 জনতকৈ অধিক লোক আঘাতপ্ৰাপ্ত হৈছে 30 জন লোক থিতাতে মৃত্যু হৈছে ইউক্ৰেইনৰ চহৰৰ মাজমজিয়াতে ভয়ংকৰ আক্ৰমণ চলাইছে
ৰাছিয়াই। আন এটা খবৰ, সৰব হৈ পৰিছে AIM-IMৰ নেতা আছাদুদ্দিন ওৱেইচি। আছাদুদ্দিন ওৱেইচিয়ে কিছু সময় পূৰ্বে ফেচবুকত এটা পোষ্টত তেওঁ উল্লেখ কৰিছে 250 বছৰ পূৰ্বে মোগল চুলতানে এই নিৰ্দেশনা জাৰি কৰিছিল। ইয়াত লিখা আছে যে গংগাত স্নান কৰা ভক্তসকলৰ পৰা কোনো কৰ লোৱা নহ'ব। কাকো ভাবুকি দিয়া হোৱা নাছিল যে তেওঁলোকৰ পাছপোৰ্ট বা অনুজ্ঞাপত্ৰ জব্দ কৰা হ'ব বা তেওঁলোকক জেললৈ প্ৰেৰণ কৰা হ'ব। সংঘই মোগলক যিমান বিচাৰে সিমান গালিগালাজ কৰিব পাৰে, কিন্তু ইতিহাসে বেলেগহে কথা কৈছে। বৰ্তমান পৰিস্থিতিক লৈ বৰ্তমান বিজেপি RSSৰ কাণ্ডক লৈ সৰব হৈ এই মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইচিয়ে। আছাদুদ্দিন ওৱেইচিয়ে কৈছে মোগলে শাসন কৰিছিল। আজিৰ পৰা 250 বছৰ পূৰ্বে তেওঁলোকে হিন্দুৰ ওপৰত এনেধৰণে অত্যাচাৰ কৰা নাছিল। আজিৰ সময়ত মুছলমানৰ ওপৰত যিদৰে অত্যাচাৰ চলিছে। আন এটা খবৰ, শিক্ষাগত অৰ্হতাক লৈ বিসংগতি, ভুৱা প্ৰমাণপত্ৰ দি বিজেপিৰ ৰাজ্যিক নেতাৰ পত্নীৰ মনোনয়ন পত্ৰ নাকচ। কলিয়াবৰ বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত মাছ পূবথৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত 9 নম্বৰ নলতলি প্ৰথম খণ্ডৰ গাঁও পঞ্চায়তৰ সদস্যৰ পদৰ বাবে দাখিল কৰা এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে। এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দুলৈ আহিছে এই প্ৰাৰ্থীজনৰ নাকচ হোৱা বাতৰিটো। প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত দিয়া শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ ভুৱা বুলি প্ৰমাণিত হোৱাৰ পিছতেই শনিবাৰে মনোনয়ন পত্ৰৰ পুনৰীক্ষণৰ সময়তে পোহৰলৈ আহিছে এই তথ্য। সমগ্ৰ বিষয়টোক লৈ ৰাজনৈতিক প্ৰতিক্ৰিয়াও আৰম্ভ হৈছে, কিয়নো প্ৰাৰ্থীগৰাকী হৈছে কলিয়াবৰ বিজেপিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া কৰুণা কুমাৰ ভূঞাৰ পত্নী জবামণি ভূঞা। একাংশই অভিযোগ কৰিছে যে মাছ পূবথৰীয়া গাঁও পঞ্চায়তৰ সভাপতি আসনখনত চক্ৰান্তৰে নিজ পত্নীক বহুৱাব বিচাৰিছিল নেকি বিজেপি নেতাজনে। আন এটা খবৰ, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে বহাগ বিহুৰ প্ৰস্তুতি। বিভিন্ন প্ৰান্তত চলি আছে বিহু নাচ, বিহু গীতৰ কৰ্মশালা। অপেক্ষাৰ অন্ত পেলাই অসমীয়াৰ পদূলিত এতিয়া বহাগৰ পদ ধ্বনি। আজি গৰু বিহু। অসমীয়াৰ গা মন এতিয়া 7খন 8খন। প্ৰাণৰ ৰঙালী বিহুক আদৰিবলৈ সকলো প্ৰকাৰে সাজু হৈ উঠিছে অসমীয়া। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে বহাগ বিহুৰ প্ৰস্তুতি। ৰঙালী বিহুত এপাক কঁকাল ঘূৰাই নাচিবৰ মন প্ৰতিগৰাকী অসমীয়াৰ। সেয়ে ৰঙালী বিহুলৈ এমাহ থাকোঁতেই আৰম্ভ কৰিছে বিহুৰ আখৰা। বাইহাটা চাৰিআলিৰ শাহু বোৱাৰী নামৰ জেং বিহু দলটোৱে বিগত 1 মাৰ্চৰ পৰা কৰি আহিছে বিহুৰ আখৰা। অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন মঞ্চত জেং বিহু প্ৰদৰ্শনৰ বাবে তেওঁলোকে চলাই আহিছে প্ৰস্তুতি। বহাগ মানেই কপৌ ফুল, বহাগ মানেই দুহাতত জেতুকাৰ বুল, বহাগ মানেই যেন মৰমৰ আদান প্ৰদান। ৱাকফ সংশোধনী আইন বলবৎ হোৱাৰ পাছতেই মধ্যপ্ৰদেশত ভাঙি পেলোৱা হৈছে এখন মছজিদ। ৱাকফ আইন বলবৎ হোৱাৰ পাছতেই একশ্যন আৰম্ভ কৰিছে বিজেপিয়ে। অবৈধ মছজিদত চলিছে বুলডোজাৰ। প্ৰশাসনে বুলডোজাৰ চলোৱাৰ পূৰ্বেই নিজেই ভাঙি পেলাইছে মাদ্ৰাছাখন স্থানীয় ৰাইজে। প্ৰশাসনে কৈছে চৰকাৰী ভূমিত নিৰ্মাণ কৰা হৈছিল এই মাদ্ৰাছা, যাৰ বাবে মাদ্ৰাছা বুলডোজাৰ লগাই ভাঙি পেলোৱাৰ পূৰ্বেই স্থানীয় মুছলমান লোকসকলে নিজেই ভাঙি পেলাইছে মছজিদখন।